অহাকালি ৰাতিপুৱা 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত জুবিন গাৰ্গৰ নচৰ দেশ পাৰ্থিব দেশ সৰু সজাইৰ পৰা আমি আমাৰ এই কমাৰকুছি যিটো আমাৰ যোৰাবাটৰ সমীপত এই জায়গাটোলৈকে আমি লৈ আহিম। জুবিন এম্বুলেন্সত থাকিব আৰু জুবিনৰ পত্নী গৰিমা আৰু অত্যন্ত ঘনিষ্ঠসকল এম্বুলেন্সত থাকিব। এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব, য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যিটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত থাকিব। বাকী গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকিব। এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পোল বিয়াৰাৰে নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ অহা হ'ব। লৈ অহাৰ পিছত পুলিচে যিটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান চেলুট আদি দিয়ে। পুলিচে গান চেলুট দিব আৰু পুলিচে গান চেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কাম কাজ সম্পূৰ্ণ কৰিব। অনুষ্ঠান হৈ যোৱাৰ পিছত কালিৰ আধ্যাত্মিক অনুষ্ঠান হৈ যোৱাৰ পিছত যিখিনি জাগাত আমি জুবিনৰ অন্তিম সংস্কাৰ কৰিম সৰু জাগা এটা আমি বাউণ্ডৰী ৱাল কৰি দিম, যাতে কোনো পশু পক্ষী আহিব নোৱাৰে। আৰু তাৰ লগে লগে আমি মাটিটো ইয়াত প্ৰায় 7 পৰা 10 বিঘা মাটি ওলাব। আমি পাহাৰটো কাটিও আছোঁ, মাটিটো ওলাব। সেই গোটেইখিনি আমি বাউণ্ডৰী ৱাল কৰিম। তাৰপিছত সমাধিৰ এটা আৰ্কিটেকচাৰেল ড্ৰয়িং এটা বনাব লাগিব আৰু যি ধৰণে আমি আৰ্কিটেক্টে বনাই দিয়ে সেই ধৰণে আমি লাহে লাহে সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। সমান্তৰালভাৱে যোৰহাটতো আমি সমাধি ক্ষেত্ৰখন বনোৱাৰ কাম আৰম্ভ কৰিম। মই এটাই অনুৰোধ কৰিম যে জুবিনৰ অন্তিম বিদায় আমি যেনেকৈ ভাৰত চৰকাৰৰ পৰা কিৰণ ৰিজিজু আহিব খুজিছে, অলপ আগতে মোক মেঘালয়ৰ পৰা ফোন কৰিছে যে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আহিব খুজিছে, অৰুণাচলৰ পৰাও প্ৰতিনিধি দল এটা আহিব খুজিছে। আমি যাতে বহু দিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিওঁ। আমাৰ মনত ইচ্ছা আছে 7:30, কিন্তু প্ৰস্তুতি কৰোঁতে কৰোঁতে হয়তো আধা ঘণ্টা দেৰিও হ'ব আৰু অকণমান 7:30ত ইয়াত আহিলে আমি 10টা বজাত পাই যাম আৰু খুব ৰ'দো বেছি। সেইকাৰণে আকৌ যোৱা কালিও প্ৰায় 300তকৈ বেছি মানুহৰ ডায়েৰিয়া হৈছে। তাতে আমি সৰু সজাইত হস্পিটেল এখন বনাই ৰাখিছিলোঁ বুলি বিশেষ দুৰ্ঘটনা নোহোৱাকৈ থাকি গ'ল। সেইকাৰণে আমি এই সময়টো আপোনালোকেও দেখিছে, যদি বৰষুণ নহয় গৰম হয় এই সময়ত থিয় হৈ থকাটো যথেষ্ট কষ্ট। সেইকাৰণে আমি যিমান সোনকালে পাৰোঁ আমি ৰাতিপুৱাই আৰম্ভ কৰিব বিচাৰিম।